হেল্ল' ষ্টুডেণ্টছ লৈ আহিছোঁ হাফ ইয়াৰলি এক্সামিনেশ্যনৰ আছামিজৰ কুৱেশ্যন পেপাৰ এখন তো এখন কোনখন ডিষ্ট্ৰিক্টৰ মই পাহৰিছোঁ কোনোবা যদি জানা তোমালোকে জনাই দিবা তো ফাৰ্ষ্ট কুৱেশ্যন ইয়াতে দিছে উচ্চাংগ সংগীত মানে কি উৱলি যোৱা চাদৰ গল্প সংকলনৰ গল্পকাৰজনৰ নাম কি অনুৰাধা শৰ্মা পূজাৰীয়ে সম্পাদন কৰা মাহেকীয়া আলোচনীখনৰ নাম লিখিব দিছে ইয়াৰ পিছত দিছে আমাৰ নতুন নায়িকা সীমা নামৰ গ্ৰন্থখনৰ লেখিকাগৰাকীৰ নাম কি তলত যিকোনো তিনিটা প্ৰশ্ন উত্তৰ লিখিব দিছে এজন সাফল্য উদ্যোগী হ'বৰ বাবে কি কি গুণৰ অধিকাৰী হ'ব লাগে অজন্তাৰ ছবিবোৰত কি কি ভাৱ বস্তু প্ৰকাশ পাইছে শিক্ষক শিক্ষয়িত্ৰীসকলে অৰণ্য দৰ্শনৰ কাৰ্যসূচী কিয় বাতিল কৰিব খুজিছিল ঘৰ নম্বৰ দিছে সকলো আৰ্টৰ মূলতে কি কি বিপৰীত পন্থাই কাম কৰে দেখা যায় সেইটো লিখিব দিছে ইয়াৰ পিছতে থাৰ্ড নম্বৰটো তলত যিকোনো তিনিটা প্ৰশ্ন উত্তৰ লিখিব দিছে একোগৰাকী ব্যক্তিয়ে নিজৰ প্ৰতিভাৰে জাতীয় জীৱনত জিলিকি উঠি আন সহস্ৰজনৰ বাবে আশা আৰু প্ৰেৰণা বতৰা আগবঢ়াই আনে কথাষাৰ যুক্তিযুক্ততা অৰুণিমা সিনহাৰ জীৱনৰ আধাৰত বুজাই লিখা একেদৰে ইণ্টাৰনেটৰো মিঠা সুবিধাৰ লগতে তিতা অসুবিধাও আছে ইয়াত মিঠা অসুবিধা আৰু তিতা অসুবিধা বুলি কি বুজাইছে অতি কৰি মাৰি বুজাই লিখিব দিছে তাৰপিছত দিছে ইনফোচিছ কোম্পানীৰ প্ৰতিষ্ঠাপক কোন তেওঁ ভাৰতবৰ্ষ তথা বিশ্বৰ এজন সফল উদ্যোগী হোৱাৰ আঁৰৰ কাহিনীটো লিখিব দিছে অৰুণিমা সিনহাৰ এভাৰেষ্ট অভিযানৰ বিষয়ে চমুটোকা লিখিব দিছে আৰু ইপিনে দিছে 4 নম্বৰ দলীয়ভাৱে কৰিবলৈ গ'লে অনুশাসন শৃংখলা মানি চলাটো জৰুৰী কথাষাৰ বক্তা কোন তেওঁ কিয় এই কথাষাৰ কৈছিল বুজাই লিখিব দিছে মোৰ ডিঙিৰ এই চেইনডাল কেৱল এইডাল চেইন নহয় এয়া মায়ে মোক মৰমেৰে দয়া আশীৰ্বাদ এই কথাষাৰ কোনে কাক কিয় ক'বলগীয়া হৈছিল পাঠৰ আধাৰত বুজাই লিখিব দিছে গ নম্বৰটো যদি চাওঁ ফ্ৰম ভলগা টু গংগা নামৰ গ্ৰন্থখনৰ লেখকগৰাকীৰ নাম লিখিব দিছে তেখেতে কোন বিশ্ববিদ্যালয়ৰ অধ্যাপক আছিল তেখেতে কোনখন গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল তাৰপিছতে ঘ নম্বৰ দিছে আজি আমি সকলোৱে বৰ আনন্দ কৰিলোঁ যদিও আজি অতি দুখৰ খবৰ এটাও তোমালোকক দিব খুজিছোঁ কথাষাৰ বক্তা কোন তেখেতে কি দুখৰ খবৰ দিব খুজিছিল চমুকৈ লিখা অতি চমু উত্তৰ লিখিব দিছে শ্ৰী শ্ৰী মাধৱদেৱৰ একমাত্ৰ অংকীয় নাটকখনৰ নাম লিখিব দিছে কোনবোৰ গীতৰ সৈতে জিকিৰ গীতৰ সুৰৰ সাদৃশ্য আছে উত্তৰ লিখিব দিছে বৰগীতৰ যিকোনো তিনিটা লক্ষণ লিখিব দিছে আজান ফকীৰৰ আচল নাম কি আছিলে তেওঁ কিমান শতিকাৰ পৰা শাসন কালত অসমলৈ আহিছিল তো ইয়াতে যিকোনো 7 নম্বৰটো দিছে যে যিকোনো এশ ব্যাখ্যা কৰিব দিছে সহস্ৰ বয়নে যাৰ নাপাবন্ত সীমা অধমে জানিব কেনে তোমাৰো মহিমা তাৰপিছত খ নম্বৰ দিছে মক্কাৰ দুৱাৰত চাহাব তীৰবেণীৰ ঘাট বেহাব নোৱাৰে তাত মায়াই ভেটে বাট 8 নম্বৰ দিছে প্ৰশস্তি কবিতাটোৰ মূলভাৱ লিখিব দিছে 4 নম্বৰ আছে ইয়াতে তলৰ যিকোনো এটাৰ বিয়া বাক্যসহ সমাহৰ নাম লিখিব দিছে 1 নম্বৰ আছে তাতে তলৰ যিকোনো এটা শব্দৰ সন্ধি ভাঙিব দিছে ইয়াৰ পিছতে তলৰ যিকোনো এটা শব্দ বিপৰীত শব্দ লিখিব দিছে সংক্ষিপ্ত আবিৰ্ভাৱ যথাস্থানত জ্যোতিচিহ্ন বহাব দিছে হে ভগৱান মোক ৰক্ষা কৰা নম্বৰ দিছে এটা শব্দত প্ৰকাশ কৰিব দিছে যিকোনো এটা যি আগে হোৱা নাই যাক মূল্য দি কিনিব নোৱাৰি প্ৰথম দিছে যিকোনো এটা শব্দৰ প্ৰত্যয় ভাঙি দেখুৱাব দিছে পথিক বননি যিকোনো এটা সমাৰ্থক শব্দ লিখিব দিছে স্বৰ্ণ বেলি তাৰপিছতে বৰ্গীয় নম্বৰ দিছে সৰল বাক্যলৈ নিব দিছে ল'ৰাটোৱে ভাত খালে আৰু বিদ্যালয়লৈ গ'ল 6 নম্বৰ দিছে তলৰ যিকোনো এটা শব্দৰ ন বা মূৰ্ধন্য হোৱাৰ কাৰণ লিখিব দিছে ঋণ আৰু স্পষ্ট তলৰ যিকোনো এটা অৰ্থ প্ৰকাশ হোৱাকৈ বাক্য ৰচনা কৰিব দিছে আলাহৰ লাডু খাই পাত ফলা 10 নম্বৰ দিছে তলৰ যিকোনো এটা প্ৰশ্ন উত্তৰ লিখিব দিছে ভাৱ সম্প্ৰসাৰণ কৰিব দিছে ৰাইজে নখ জোকাৰিলে নৈ বয় তাৰপিছতে খ নম্বৰ দিছে তোমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ খেল ধেমালি অধিক সা সুবিধা বিচাৰি বিদ্যালয় প্ৰধানলৈ তুমি ছাত্ৰ ছাত্ৰী একতা সভাৰ সম্পাদিকা হিচাপে এখন আবেদন লিখিব দিছে তুমি বাস কৰা অঞ্চলৰ সঘনাই ঘটা বিদ্যুৎ কৰ্তনৰ বাবে হোৱা অসুবিধাৰ কথা বিভাগীয় কৰ্তৃপক্ষৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ স্থানীয় বাতৰি কাকতৰ সম্পাদকলৈ এখন প্ৰতিবেদন লিখিব দিছে ইয়াত যদি আমি ৰচনাৰ কথা কওঁ ৰচনা আহিছিল অসমৰ নিবনুৱা সমস্যা তোমাৰ প্ৰিয় সাহিত্যিক বিজ্ঞানৰ অৱদান তাৰপিছতে আহিছিল 12 নম্বৰ বৈচিত্ৰ্যময় অসম নামৰ দুটা পাঠত সন্নিৱিষ্ট যিকোনো অসমৰ দুটা জনগোষ্ঠীৰ বিষয় লিখিব দিছিল চমুটোকা 13 নম্বৰ দিছে তোমাৰ দুটা পাঠত সন্নিৱিষ্ট যিকোনো দুটা জনগোষ্ঠীৰ বিশেষভাৱে বৰঙণি যোগোৱা দুজন ব্যক্তিৰ বিষয়ে লিখিব দিছে আগত দিছে দুটা জনগোষ্ঠী তাৰপিছত দিছে দুজন ব্যক্তি 14 নম্বৰ দিছে তলৰ যিকোনো দুটা প্ৰশ্ন উত্তৰ লিখিব দিছে প্ৰথম অসমীয়া চনেট কবিতা পুথিখনৰ নাম কি অম্বিকাগিৰি ৰায়চৌধুৰীয়ে কোনখন আলোচনী সম্পাদনা কৰিছিল আৰ্য শিক্ষাৰ মূল মন্ত্ৰ কি আছিল তাৰপিছত দিছে প্ৰাচীন ভাৰতত কেইখন বিশ্ববিদ্যালয় আছিল প্ৰত্যেকৰ নাম লিখিব দিছে পিছতে দিছে হোল এৱে তোৰ সময় হবৰ জাতিৰ ঝাৰুধাৰ যে ভাই
ইয়াত কবিয়ে কি কাৰণে জাতিৰ ঝাৰুদাৰ হোৱাৰ সময় হ'লহি বুলি কৈছে। প্ৰাচীন ভাৰতৰ যিকোনো দুখন বিশ্ববিদ্যালয়ৰ চুমুঙা দিব দিছে। 16 নম্বৰ দিছে তলৰ যিকোনো দুটা প্ৰশ্নোত্তৰ লিখিব দিছে। নাগাৰ্জুন কোন, তেওঁ ক'ত আছিল? নহ'লে যে বিশ্বসভাত নহ'ব তোৰ বহাৰ ঠাই, বিশ্বসভাত বহাৰ ঠাই পাবলৈ কবিয়ে কি কৰিবলৈ নিৰ্দেশ দিছে? কোনখন বিশ্ববিদ্যালয় কাৰ দিনত পণ্ডিতৰ মিলনভূমি আছিল? 17 নম্বৰ দিছে ধৰ ঝাৰু ধৰ ভাই কবিতাটিৰ সাৰাংশ লিখিব দিছে। 18 নম্বৰ দিছে তলৰ বাক্যটি শুদ্ধকৈ লিখিব দিছে। মই যোৱাকালি বজাৰলৈ গৈছিলোঁ। খ নম্বৰ দিছে তলৰ যিকোনো এটা শব্দৰ আধুনিক ৰূপত লিখিব দিছে। ৰচুল দৰিয়া। তাৰপিছত তলত যিকোনো দুটা শব্দৰ সমাৰ্থক শব্দ লিখিব দিছে। জুই, তৰংগ, বান্দা। সম উপসৰ্গযুক্ত হোৱা এটা শব্দ লিখিব দিছে। অনুসৰ্গ কাক বোলে উদাহৰণ দি লিখিব দিছে। তো এইখনে আছিলে এখন অসমীয়া কুৱেশ্যন পেপাৰ। তো এই কুৱেশ্যন পেপাৰখন তোমালোকে টেলিগ্ৰাম চেনেল পাই যাবা, ডেছক্ৰিপশ্যনত লিংক আছে, তাত গৈ তোমালোকে জইন হ'ব পাৰা। তো এইখিনি আছিল আজি ভিডিঅ'ত ক'বলগীয়া। আজি ভিডিঅ'তে কৰিলোঁ। কিপ ৱাচিং।